নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত মই আপোনালোকৰ এছএছচি জিডি কনষ্টেবল নিউ ৰিকমেণ্ডেড 2025 নটিফিকেশ্যন আউট। প্ৰায় আপোনালোকৰ 64,000 এপ্ৰুভ অনলাইন এপ্লিকেশ্যন হ'ব বুলি নটিফিকেশ্যন জাৰি কৰা হ'ল, কিন্তু এতিয়ালৈকে অনলাইন এপ্লিকেশ্যন হোৱা নাই আৰু ডেটটো দিয়া নাই। সো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক কি হয় এইটো ডিটেইলছ মই আপোনালোকক মাত্ৰ জনাই আছো। এই পদবিলাকৰ এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান লাগিব আৰু টোটেল কিমানটা পদ মুকলি কৰা হৈছে, কেনেকৈ এপ্লাই কৰিব, সকলোবোৰ তথ্য ভিডিঅ'টো জৰিয়তে ফুল ইনফৰমেশ্যন সহকাৰে আপোনালোকক জনাব বিচাৰিছো। সো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু যদিহে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে বহুত এটা সহায় হয়। সো ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। So SSC GT Constable new recommended notification জাৰি কৰা হৈছে। ইয়াতে আপোনালোকে চাব পাৰিব total post 64,000 all India। starting date 5 তাৰিখ পৰা start হ'ব, এইটো ছেপ্টেম্বৰ মাহৰ, আৰু application last date হ'ল আপোনালোকৰ অক্টোবৰ 5 তাৰিখলৈ। পেমেন্ট মোড অনলাইন মাধ্যমেৰে হ'ব আৰু ইয়াৰ এক্সামটো আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত চলিব। মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ আপোনালোকৰ 23 বছৰ হ'ব লাগিব। The age relaxation application for rules, ইয়াতে আপোনালোকে চাব পাৰিব SC আৰু ST কাৰণে 5 years age relaxation দিয়া আছে, OBC আৰু MOBC বাবে 3 years age relaxation দিয়া আছে আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা কাটিব লাগিব। UR OBC EWS ৰ কাৰণে 100 টকা, SC ST ফিমেল ইয়াৰ কাৰণে নীল, মতলব আপোনালোকৰ কোনো ধৰণৰ পেমেন্ট কাটিব নালাগে। পেমেন্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমেৰে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, যিকোনো আপোনাৰ ফোন পে, গুগল পে, যিকোনো মাধ্যমেৰে আপোনালোকে পেমেন্ট কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিব SSC GT Constable 2025 vacancy details, name of SSC Constable General Duty, ইয়াত মেল ফিমেল, ইয়াতে আপোনালোকৰ এতিয়ালৈকে মেলৰ কিমান পোষ্ট আহিব আৰু ফিমেলৰ কিমান পোষ্ট আহিব এইখিনি জাৰি কৰা হোৱা নাই। টোটেল পোষ্ট সমূহ ইয়াত দেখা পাইছে, আপোনালোকে এপ্ৰুভ কিমান আহিব পাৰে আৰু আপোনালোকৰ কোৱালিফিকেশ্যন only 10 পাছ কৰিলে হ'ব। সো আপোনালোকে ইয়াত চাব পাৰে SSC Constable 2025 সিলেকশন প্ৰসেসটো। আপোনালোকৰ ফাৰ্ষ্টত এক্সাম হ'ব, এক্সামটো আপোনালোকৰ কম্পিউটাৰ বেসত হ'ব, CBT মানে কম্পিউটাৰ বেসত হ'ব, আৰু নেক্সট স্টেপটো আপোনালোকৰ ফিজিক্যাল টেস্ট হ'ব মানে আপোনাৰ ৰানিং হ'ব, তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব, তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব। সো আপোনালোকৰ প্ৰসেসটো 4টা আছে আৰু আপোনালোকৰ প্ৰসেস এই 4টা সম্পূৰ্ণ হোৱাৰ পিছত মেৰিট লিষ্টত লাষ্টত আপোনালোকৰ মেৰিট লিষ্ট আহিব। সো এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই এই ফুল ডিটেইলছটো ডিসক্ৰিপচনত দিয়া আছে, যাই কিনে আপোনালোকে মোৰ এই চেনেলৰ ডিসক্ৰিপচন লিংকটো দিয়া আছে, তাত যাই কিনে আপোনালোকে চাব পাৰিব। সো ধন্যবাদ, জয় আই অসম। সো আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত।